নমস্কাৰ শিক্ষাৰ্থীসকল, এই কক্সালে স্বাগতম জনাইছো। আশা কৰো তোমালোক ভালে আছা। আজি আমি কি পঢ়িম জানানে? আজি আমি পঢ়িম এটা সাধু, এটা গল্প। সাধু শুনি নিশ্চয় তোমালোকে ভাল পোৱা। আজি আমি এটা ধুনীয়া সাধু পঢ়িব ওলাইছো। আজি আমি কি পঢ়িম? আজি আমি হাঁহা আৰু সিংহ নামৰ গল্পটো। ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ উন্মেষ পাঠ্যপুথিৰ দ্বিতীয়টি পাঠ হৈছে হাঁহা আৰু সিংহ। আজি আমি হাঁহা আৰু সিংহৰ প্ৰথম অংশটো আলোচনা কৰিব ওলাইছো। আহাচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। ছাত্ৰ-ছাত্ৰীসকল, মোৰ পিছফালে তোমালোকে কি দেখিছা? মোৰ পিছফালে দেখিছা এখন ধুনীয়া ছবি। এই ছবিখনত কি আছে বাৰু? এখন অৰণ্যৰ ছবি দিয়া আছে, হয়নে নহয়? অৰণ্য তোমালোকে দেখিছানে? এই অৰণ্যত কি আছে বাৰু? বন্যপ্ৰাণীবিলাক থাকে। কি আছে? হাতী আছে, হৰিণা আছে, জেব্ৰা আছে, শহাপহু, বান্দৰ, সিংহ আৰু চৰাই আছে। এই জন্তুবিলাক সাধাৰণতে আমি অৰণ্যত দেখিবলৈ পাওঁ। বন্যপ্ৰাণী যিহেতু এইবিলাক অৱশ্যে আমি চিৰিয়াখানাতো দেখিবলৈ পাওঁ, হয়নে নহয়? এতিয়া এনেকুৱা লাগিছে যে সিহঁতে কিবা কথা পাতি আছে। এই চিত্ৰৰ জৰিয়তে আমি এটা ধুনীয়া সাধু শুনিবলৈ গৈ আছো। আহাচোন সাধুটোৰ মাজলৈ যাওঁ। ছাত্ৰ-ছাত্ৰীসকল, সাধুটোৰ মাজলৈ যোৱাৰ আগতে আমি দুটামান কথা জানিব লাগিব। কি জানিব লাগিব চোৱাচোন? বলতকৈ বুদ্ধি সদায় শ্ৰেষ্ঠ হয়। বুদ্ধি থাকিলে যিকোনো বাধা বিঘিনি অনায়াসে অতিক্ৰম কৰিব পাৰি। গতিকে শক্তিতকৈ সদায় বুদ্ধি শ্ৰেষ্ঠ হয়। বিপদৰ পৰা হাত সাৰিবলৈ বুদ্ধিয়ে হ'ল প্ৰধান উপায়। এই সাধুটো পঢ়ি হাঁহাটোৱে কেনেকৈ বুদ্ধিৰে শক্তিশালী সিংহটোৰ হাতৰ পৰা অৰণ্যৰ সকলো জীৱ-জন্তুৰ প্ৰাণ ৰক্ষা কৰিছিল সেই কথা জানিব পাৰিম। গতিকে এই সাধুটোৰ পৰা আমি কি গম পাম জানানে? আমি গম পাম যে হাঁহা আৰু সিংহৰ কথা কৈছিলো। হাঁহাটোৱে কিদৰে শক্তিশালী সিংহটোৰ পৰা অৰণ্যৰ সকলো জীৱ-জন্তুৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছিলে সেই কথা আমি জানিব পাৰিম। ছাত্ৰ-ছাত্ৰীসকল, এই হাঁহা আৰু সিংহ যিটো গল্প আছে সেইটো হৈছে পঞ্চতন্ত্ৰৰ সাধু। এতিয়া পঞ্চতন্ত্ৰৰ সাধু মানে কি চাওঁ আহাচোন। পঞ্চতন্ত্ৰৰ সাধুবোৰ হৈছে ইয়াৰ ৰচক সংস্কৃত পণ্ডিত বিষ্ণু শৰ্মা। গতিকে কোনে লিখিছিলে? বিষ্ণু শৰ্মা দেৱে লিখিছিলে। পঞ্চতন্ত্ৰ গ্ৰন্থখন 5টা অধ্যায়ত 5টা বিষয় সামৰি লৈছে। এই অধ্যায়সমূহক তন্ত্ৰ বুলি জনা যায়। এই তন্ত্ৰকেইখন হ'ল মিত্ৰভেদ, মিত্ৰ সংপ্ৰাপ্তি, কাকোলকীয়, লব্ধ প্ৰণাশ আৰু অপৰীক্ষিত কাৰিকা। পঞ্চতন্ত্ৰ গ্ৰন্থখন মূলতঃ সকলো বয়সৰ পাঠকক ব্যৱহাৰিক জ্ঞান দিবলৈ ৰচনা কৰা এখন নীতিশাস্ত্ৰ। মনত ৰাখিব চেষ্টা কৰিবা। পঞ্চতন্ত্ৰৰ সাধুৰ পৰা আমি কিছুমান কথা গম পাওঁ। ইয়াৰ পৰা জ্ঞান অৰ্জন হয়। ঠিক আছে? ইয়াৰ অধিকাংশ চৰিত্ৰই হৈছে পশু পক্ষী। গতিকে যিবোৰ গল্প আছে তাতে বেছিভাগেই পশু পক্ষীক উদ্দেশ্য কৰি পেলাই সাধুবিলাক ৰচা হৈছিলে। কোনে ৰচিছিলে? আমাৰ বিষ্ণু শৰ্মা দেৱে ৰচিছিলে। ঠিক আছে? গতিকে আমি এইখিনি কথা বুজি পালো আৰু এই সিংহ আৰু হাঁহা গল্পটো হৈছে পঞ্চতন্ত্ৰৰ এটা সাধু। ঠিক আছে? এতিয়া আমি সাধুটোৰ মাজলৈ যাওঁ। বহুদিনৰ আগৰ কথা, এখন অৰণ্যত মন্দমতি নামেৰে এটা সিংহ আছিল। সি প্ৰতিদিনে অনাহকতে অৰণ্যৰ জীৱ-জন্তুবোৰ বধ কৰি ফুৰিছিলে। গতিকে বহুদিন আগৰ কথা কৈছে। সেই আগৰ কথাত কি হৈছিলে জানানে? এজন মন্দমতি নামৰ সিংহ আছিলে। অৰণ্যখনত মন্দমতি নামৰ এটা সিংহ আছিলে। আৰু এই মন্দমতি সিংহই অনাহকতে অৰণ্যৰ জীৱ-জন্তুবোৰ মানে খাবলৈ ধৰিছিলে, বধ কৰি ফুৰিছিলে। মানে যেনেকে তেনেকে সি যিমানবোৰ অৰণ্যৰ জীৱ-জন্তু আছিল সেইবোৰ খাবলৈ ধৰিছিলে, বধ কৰি ফুৰিছিলে। সেইবোৰৰ ভিতৰত এটাহে সি ভক্ষণ কৰিছিলে, মাৰি ফুৰিছিলে আৰু ভক্ষণ মাত্ৰ কেইটামানহে কৰিছিলে। তাৰপিছত কি হৈছিল জানানে? সেয়েহে বনৰ জীৱ-জন্তুবিলাকৰ এদিনাখন মেল পাতিলে। সিহঁতে আলোচনা কৰিলে যে মন্দমতিয়ে যে এনেকে অৰণ্যৰ জীৱ-জন্তুবোৰ বধ কৰি ফুৰিছিলে, মানে মাৰি ফুৰিছিলে, কিন্তু খাইছিলে মাত্ৰ কেইটামানহে। ঠিক আছে? তেতিয়া কি হৈছিলে জানানে? সেই মেলত কি কৰিছিলে? সিহঁতে সিংহটোৰ হাতৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰি সেই বিষয়ে আলোচনা কৰিলে। ঠিক আছে? এতিয়া সেই মেলত সিহঁতে আলোচনা কৰিলে যে এই মন্দমতিৰ পৰা কিদৰে হাত সাৰিব পাৰি। যিহেতু বন্যপ্ৰাণীবিলাকক বধ কৰি ফুৰিছিলে আৰু মাত্ৰ তাৰে কেইটামানহে ভক্ষণ কৰিছিলে। গতিকে বধ কৰাৰ ফলত জীৱ-জন্তুবিলাক নাইকিয়া হৈ পৰিছিলে। তাৰপিছত সেই আলোচনাত কি কৰিলে? সিহঁতে আলোচনাৰ সিদ্ধান্ত অনুসৰি সকলো জীৱ-জন্তুৱে সিংহটোৰ ওচৰলৈ গৈ পেলাই কি কৰিলে জানানে? সিহঁতে সিংহক হাতযোৰ কৰি ক'লে, মহাৰাজ, আপুনি যদি প্ৰতিদিনে যধে-মধে অৰণ্যৰ জন্তুবোৰ বধ কৰি থাকে তেনেহলে অতি কম দিনৰ ভিতৰতে অৰণ্যৰ জীৱ-জন্তু নোহোৱা হৈ যাব। গতিকে বধহে কৰি আছে। বধ কৰাৰ ফলত কি হ'ব? অৰণ্যৰ জীৱ-জন্তুসমূহ নাইকিয়া হৈ পৰিব। তেতিয়া আপুনি কাক লৈ ৰাজত্ব কৰিব?
গতিকে সিংহটো আছিলে ৰজা গতিকে যেহেতু জীৱ-জন্তুবিলাক নাইকিয়া হৈ পৰিব কাক লৈ ৰাজত্ব কৰিব বুলি সিহঁতে সুধিলে তাৰ পিছত কি সিদ্ধান্ত কৰিলে হেইহে আমি প্ৰতিদিনে একোটাকৈ জন্তু আপোনাৰ ক্ষুধা নিবাৰণৰ বাবে পাল পাতি পঠিয়াই থাকিম বুলি থিৰাং কৰিলো গতিকে যেহেতু আপুনি আমাক খাবয়ে হয়নে আমি সেই কাৰণে আমি কি কৰিম প্ৰতিদিনে এটাকৈ জন্তু আপোনাৰ ওচৰলৈ পঠিয়াই দিম আৰু সেই আপোনাৰ ক্ষুধা নিবাৰণৰ বাবে ই সহায়ক হ'ব হে বুলি থিৰাং কৰিছে ঠিক আছে তাৰছত সিহঁতে হেনেকে জনালে সিংহটোক এনে কৰিলে আপুনি শিকাৰ ধৰিবলৈ একো কষ্ট কৰিব নালাগে আৰু অনায়াসে খাই বৈ থাকিব পাৰিব যেহেতু আমি এজন এজনকে প্ৰতিদিনে পঠিয়াই থাকিম এটাকৈ গতিকে আপোনাৰ কোনো ধৰণৰ কষ্ট কৰিব নালাগিব বুলি সিংহটোক ক'লে সিহঁতৰ কথা শুনি ৰজা মন্দমতিয়ে ভাবি চিন্তি গহিনাই ক'লে বাৰু তহঁতৰ প্ৰস্তাৱত মই সন্মতি দিলো সি মানিলে ঠিক আছে হ'ব বাৰু তহঁতে যদি এনেকে ভাবিছ তাকেই হওক কিন্তু তহঁতে এদিনৰ বাবেও যদি জন্তু পঠোৱা বন্ধ কৰ তেনেহলে তাৰ পিছদিনাখনেই মই তহঁতক সৰ্বংশে নাশ কৰিম গতিকে তহঁতে যদি এদিন হৈও জন্তু নপঠাও তেনেহলে তহঁতক মই শেষ কৰি পেলাম সেই কথাটো কৈছে জীৱ-জন্তুবোৰেও সিংহৰ কথাত মান্তি হৈ গুচি গ'ল গতিকে এদিনকৈ পাল পাতি পাতি এটাকৈ জন্তু পঠোৱা হ'ল ঠিক আছে কথাবতে সিহঁতে প্ৰতিদিনে একোটাকৈ জন্তু পশুৰাজৰ ওচৰলৈ পঠিয়াই দিলে এই পশুৰাজৰ কথা কওঁতে কাক বুজাইছে সিংহটোৰ কথা বুজাইছে এদিন এটা হহাৰ পাল পৰিল দুখ মনেৰে হহাটোৱে লাহে ধীৰে সিংহটোৰ ওচৰলৈ ৰাওনা হ'ল এদিন কাৰ পাল পৰিল এটা হহাৰ পাল পৰিলে পাল পৰোতে সি গম পাইছে মইতো মৰিমে আৰু সি দুখ মনেৰে হহাটোৰ লাহে ধীৰে সিংহটোৰ ওচৰলৈ ৰাওনা হ'ল সি মন্দমতিৰ পৰা কেনেকে হাত হাৰিব পাৰি তাৰ উপায় ভাবি ভাবি গৈ থাকিলে সি ভাবিলে যে মই তাৰ পৰা কিদৰে বাচি আহিব পাৰো এনেদৰে গৈ থাকোতে হহাটোৱে এটা কুৱাৰ ওচৰ পালে গৈ কুৱাটো ফটফটীয়া পানীৰে ভৰি আছিল এটা কুৱা দেখা পালে কুৱাটো কি আছিল ফটফটীয়া পানীৰে ভৰি আছিল সি তাত জুমি চাই তাৰ প্ৰতিবিম্বটো দেখা পালে প্ৰতিবিম্ব মানে পানীত তাৰ ৰূপটো দেখা গৈছে হয়নে নহয় আমি দেখা পাও নহয় কেতিয়াবা পানী ফটফটীয়া হৈ থাকিলে তাতে আমাৰ আইনাৰ দৰে হয়নে আইনাৰ দৰে নিজৰ প্ৰতিবিম্বটো দেখা পোৱা যায় হঠাৎ তাৰ মনত এটা বুদ্ধি খেলালে সি এটা মনত বুদ্ধি খেলালে কি বুদ্ধি খেলালে চাওঁ আহা দেই ইতিমধ্যে বেলিয়ে ভাটি দিছে মানে সূৰ্যাস্ত হ'ব ওলাইছে ইফালে ভোকত অস্থিৰ হৈ সিংহটোৱে খঙত তৰ্জন গৰ্জন কৰি অৰণ্য কপাই তুলিলে বহু বেলিৰ মূৰত হহাটোক দেখাৰ লগে লগে সিংহটোৱে খঙেৰে সুধিলে বহু দেৰি হৈ গৈছে হহাটো আহি পাওঁতে তেতিয়া সিংহটোৱে খঙেৰে সুধিছে একদম খঙেৰে কিদৰে সুধিছে তোৰ কিয় ইমান পলম হ'ল কাক কৈছে হহাটোক কৈছে ভোকত মোৰ পেটে কাউ কাউ শব্দ কৰিছে কাৰ কাউ কাউ শব্দ কৰিছে সিংহটোৰ কাউ কাউ শব্দ কৰিছে আজি মই তহঁতক সৰ্বংশে নাশ কৰিম গতিকে তই ইমান দেৰি কৰিছে যে তহঁতক মই একেবাৰে শেষ কৰি পেলাম ঠিক আছে হহাটোৱে ভয়ত ইনাই বিনাই ক'লে সৰু জীৱ এটাৰে মহাৰাজৰ ভোক নপলাব বুলি ভাবিছিলো যেহেতু হহাপহু এটা সৰু জীৱ হয় সেই কাৰণে হহাটোৱে ভয়তে ক'লে যে মহাৰাজ সৰু জীৱ এটাৰে আপোনাৰ ভোক নপলাব বুলি ভাবিছিলো সেই কাৰণে আমি কি কৰিছিলো জানেনে আমি 5টা হহা একেলগে আপোনাৰ ওচৰলৈ আহি আছিলো আহোঁতে আমি 5টা হহাই আহি আছিলো কিন্তু বাটত কি হ'ল জানেনে আন এটা সিংহই আমাক বাট ভেটি ধৰি সুধিলে তহঁত কলৈ যাও এটা সিংহ দেখা পালে আৰু সিংহটোৱে কি কৰিলে আগভেটি ধৰিলে তাৰমানে সিংহতৰ আগত থিয় হৈ পেলাই ক'লে ক'ত যাও তহঁতে ঠিক আছে তহঁত কলৈ যাও তেতিয়া আমি ভয়ে ভয়ে কৈছিলো যেহেতু আমি 5জন আছিলো 5টাই কি কৈছো মহাৰাজৰ ভোজনাৰ্থে আজি আমাৰ পাল পৰিছে গতিকে আমি তেওঁৰ ওচৰলৈ গৈ আছো গতিকে সিংহটোক ক'লে আন এটা যে সিংহ আছিলে তাক ক'লে মহাৰাজৰ ভোজনাৰ্থে মানে ইজন মন্দমতিৰ সিংহটোৰ কথা কৈছে মহাৰাজৰ ভোজনাৰ্থে আজি আমাৰ পাল পৰিছে গতিকে আমি তেওঁৰ ওচৰলৈ গৈ আছো
এইটো কথা ক'লে তেতিয়া সি সিংহটোৱে তৰ্জন গৰ্জন কৰি তেতিয়া সেই সিংহটোৱে তৰ্জন গৰ্জন কৰি কৈছিল এই বনৰ মই ৰজা যেটো আন সিংহ আছিলে সি কি ক'বলৈ ধৰিলে এই বনৰ মই ৰজা তহতৰ অন্য ৰজাই আকৌ কৰ পৰা ওলাল তহতৰ যেটো অন্য ৰজাৰ কথা কৈছ হেতু কৰ পৰা ওলাইছে মই ৰজা হয় এতিয়াই তাক মোৰ ওচৰলে মাতি আন মই তাৰ লগত যুজি চাম যদি হি মুটকে বলি হয় তেন্তে হিয়ে তহতৰ ৰজা হ'ব এটো কথা ইটো সিংহই হহাগেটা কোৱা বুলি ক'লে তেতিয়া আমি আমাৰ ৰজাক মাতি আনুগৈ বুলি কোৱাত সিংহটোৱে খঙৰে কৈছিল সেই কথা হ'ব নোৱাৰে ইটো সিংহই কি কৈছে তহতে ঠিক আছে ইটো সিংহক মাতিব খুজিছিলে মানে মন্দমতিক মাতা কথা ক'লে কিন্তু তহতক মই যাব নিদু তহতে চল কৰি মোৰ পৰা হাৰি যাব নোৱাৰ গতিকে তহতে যদি গুছি যাও ইটো সিংহক মাতিবলৈ যাও তহতে চল কৰি মোৰ পৰা হাৰি যাব নোৱাৰ বুলি সিংহটোৱে ক'বলৈ ধৰিলে তহতৰ 5টা 4টা মোৰ ওচৰলে বন্ধকত থাক গতিকে 5টাৰ 4টাই কি হ'ব লাগিব মোৰ ওচৰত থাকিব লাগিব আৰু বাকি এটাহে যা মাতিবৰ কাৰণে এটাই গৈ তাক মোৰ ওচৰত হাজিৰ কৰ মানে মন্দমতিক মাতি আন গতিকে মহাৰাজ এতিয়া আপুনিয়ে ইয়াৰ এটা বিহিত ব্যৱস্থা লওক গতিকে সহাপহুটোৱে মন্দমতিক ক'লে আপুনি ইয়াৰ এটা ব্যৱস্থা লওক সহাটোৰ কথাখিনি শুনাৰ লগে লগে মন্দমতিয়ে কেশৰ ফুলাই কি ক'লে গলগলীয়া মাতেৰে ক'লে খঙত ক'লে কি তাৰ ইমান হাঁহ এতিয়াই মোক তাৰ ওচৰলৈ লৈ বল আজি মোৰ হাতৰ পৰা হি কোনো মতে নিস্তাৰ নাপাব গতিকে তাৰ ইমান হাঁহ হি তাক ৰজা বুলি ক'বলৈ ধৰিছে মই এখন ঠাইৰ ৰজা হয় গতিকে তাক আজি মই শেষ কৰি পেলাম এই বুলি মন্দমতিয়ে ক'বলৈ ধৰিলে হহাটোৱে মন্দমতিক কোৱাটোৰ ওচৰলৈ লৈ গ'ল কোৱাটোৰ কাষ পাই হহাটোৱে ক'লে মহাৰাজ আপোনাক দেখি হি এই কোৱাটোত লুকাইছে গতিকে মন্দমতি কি কৈছে মহাৰাজ আপোনাক দেখি হি এই কোৱাটোৰ ভিতৰত লুকাইছে হয়নে নহয় শেষ নহওঁতে মন্দমতি খঙত একো নাই হৈ কোৱাটোত জুমি চালে গতিকে হি কি কৰিলে জানানে কোৱাটোত হি জুমি চাবলৈ ধৰিলে জুমি চোৱাৰ লগে লগে হি কি দেখা পালে জানানে মন্দমতিয়ে দেখা পালে কোৱাৰ পানীত হি নিজৰ ছাটোকে সেই সিংহটো বুলি ভাবি গৰজি উঠিলে হি দেখা পালে যে তাতে এটা সিংহ আছে নেকি যেহেতু তাৰ প্ৰতিবিম্ব সেই পানীত ফুটি উঠিছে কিন্তু হি ভাবিলে হেতু এটা আন এটা সিংহ হয় বুলি সিংহৰ সেই গৰ্জন কোৱাৰ ভিতৰৰ পৰা প্ৰতিধ্বনিত হৈ ওলাই আহিল যেতিয়া সিংহটোৱে গৰজি উঠিলে মন্দমতিয়ে গৰজি উঠিলে তেতিয়া কি হ'ল জানানে সেই কোৱাটোৰ ভিতৰৰ পৰা প্ৰতিধ্বনি হিচাপে তাৰ পৰা আৰু সেই গৰজি উঠা মাতটো ওলাই আহিলে এনেকুৱা লাগিলে যে আন যেটো সিংহ আছিলে অন্য সিংহটোৱে চিঞৰি উঠিছে বা গৰজি উঠিছে হেনেকুৱা লাগিলে লগে লগে মন্দমতিয়ে কি ভাবিলে কোৱাটোৰ ভিতৰতে থকা সিংহটোক ধৰু বুলি কোৱাটোত জাপ দি দিলে যেহেতু গৰজি উঠাৰ লগে লগে কি হ'ল জানানে মন্দমতিৰ খং উঠিলে আৰু ভাবিলে যে মই ইয়াক কোৱাটোৰ ভিতৰতে ধৰু বুলি হি কোৱাটোৰ ভিতৰতে কি কৰিলে জাপ মাৰি দিলে জাপ মাৰাৰ ফলত কি হ'ল হি মৃত্যুবৰণ কৰিলে গতিকে বুদ্ধিৰ জৰিয়তে হহাটোৱে মন্দমতিৰ পৰা হাত হাৰিবলৈ সক্ষম হ'ল তোমালোকৰ ভাল লাগিল নে গল্পটো গতিকে গল্পটো এটা ধুনীয়া সাধু হয় তোমালোকৰ নিশ্চয় ভাল লাগিছে হহাপহুটোৱে কিদৰে নিজৰ বুদ্ধি লগাই মন্দমতিৰ পৰা হাত হাৰিবলৈ পাৰিলে আৰু অন্য বন্য প্ৰাণীবিলাককো বচালে হেতু কথা আমি ইয়াৰ পৰা বুজি পালো ঠিক আছে এতিয়া হহা আৰু সিংহ নামৰ সাধুটো পঞ্চতন্ত্ৰৰ আধাৰত ছাত্ৰ-ছাত্ৰীৰ উপযোগীকৈ প্ৰস্তুত কৰা হৈছে গতিকে এই সাধুটো ছাত্ৰ-ছাত্ৰীৰ উপযোগীকৈ প্ৰস্তুত কৰা হৈছে গতিকে আমি দুটামান এতিয়া প্ৰশ্ন চাওঁ গল্পত থকা সিংহটোৰ নাম কি আছিল ইয়াতে দুটা আমাৰ বিকল্প দিয়া হৈছে মন্দমতি আৰু ৰঘুপতি গতিকে কি হ'ব ক'ব পাৰিবানে শুদ্ধ উত্তৰটো হৈছে মন্দমতি সিংহ আমাৰ কেইটা আছিল বাৰু সিংহ আমাৰ এটাই আছিল হয়নে নহয় আনটো সিংহটোৰ প্ৰতিবিম্বহে আছিল হহাটোৱে মূৰ্খ সজাই মন্দমতি অন্য এটা সিংহ আছিল বুলি কৈছিল তাৰ পিছৰ প্ৰশ্নটো চাওঁ
শহা আৰু সিংহ সাধুটো দেশ সাধু কি সাধু হয় পঞ্চতন্ত্ৰৰ সাধু পঞ্চতন্ত্ৰৰ সাধু গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি এই পাঠটো ভালদৰে বুজিলো সাধুটো ভালদৰে শুনিলো আশা ৰাখিছো তোমালোকে ভালে পাইছা অহা ক্লাছত আমি এইটো পাঠৰ দ্বিতীয়টো অংশ লৈ পেলাই তোমালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈ সামৰিছো নমস্কাৰ